যোৰহাটত হাফ মাৰাথনৰ আয়োজন 4টা শাখাত অনুষ্ঠিত হ'ব এই মাৰাথন। যোৰহাটত অহা 15 ডিচেম্বৰত বাহুবলী হাফ মাৰাথন অনুষ্ঠিত হ'ব। এই মাৰাথনত 6 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। সোমবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত উদ্যোক্তাসকলে সদৰি কৰে এই কথা। উদ্যোক্তাসকলে সংবাদমেলত জনোৱা মতে এই বাহুবলী হাফ মাৰাথন 30 বছৰ অনুৰ্ধৰ, 30ৰ পৰা 45 বছৰ, 45ৰ পৰা 60 বছৰ আৰু 60 বছৰ ঊৰ্ধৰ শাখাত অনুষ্ঠিত হ'ব। প্ৰায় 2 লাখ টকাৰ প্ৰাইজ মানিৰে অনুষ্ঠিত হ'ব লগা এই মাৰাথন 5 কিলোমিটাৰ, 10 কিলোমিটাৰ আৰু 21 কিলোমিটাৰ দূৰত্বৰ বাবে অনুষ্ঠিত হ'ব। এই বাহুবলী হাফ মাৰাথন 15 ডিচেম্বৰত পুৱা 5:30 যোৰহাট ষ্টেডিয়ামৰ পৰা আৰম্ভ হ'ব। সংবাদমেলত বাহুবলী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ আকাশজ্যোতি গগৈ, জ্যেষ্ঠ সাংবাদিক তথা উদ্যোক্তা দিগন্ত বুঢ়াগোহাঁই, বিশিষ্ট শিশু চিকিৎসক ডাক্তৰ গোলাপ ডেকাকে প্ৰমুখ কৰি উদ্যোক্তাসকল উপস্থিত থাকে। আমি এইটো প্ৰথমবাৰৰ বাবে বাহুবলী যোৰহাট হাফ মাৰাথন বুলি এটা ইভেণ্ট এটা পাতিব লৈছোঁ অহা 15 ডিচেম্বৰ। ইভেণ্টটো ৰাতিপুৱা 5:30 মৰ্ণিং 5:30 পৰা আৰম্ভ হ'ব। এতিয়া ধৰক মাৰাথন, হাফ মাৰাথন বা মাৰাথন বুলি ক'লে সাধাৰণতে ইভেণ্টটো অলপ এথলেটিক্স, যিহেতু দৌৰা বা আমাৰ এইটো এথলেটিক্সৰ জড়িত গোটেইখিনি বস্তু। কিন্তু আজি অলপ বছৰৰ পৰা কি হৈছে, এনেকুৱা ধৰণৰ মাৰাথন সাধাৰণতে মেইনলি পতা হৈছে আপোনাৰ অলপ হেল্থ কনচিয়াছনেছটো, যি আজিকালি চব মানুহৰ মনতে এটা ভাৱ আহিছে যে আমি একো নহ'লেও খোজকাঢ়িব লাগে। দৌৰা বা এক্সাৰচাইজ, জিম যোৱা সেইখিনিতো চবেই কৰে বেলেগ বেলেগ ক্ষেত্ৰত, কিন্তু একো নহ'লেও মানুহে আপোনালোকে দেখিব ৰাতিপুৱা খোজটো হ'লেও অলপ কাঢ়ে। চ' এইটো গোটেই বিশ্বজুৰি এতিয়া এনেকুৱা ধৰণৰ এটা মাৰাথন ইভেণ্ট প্ৰত্যেক জেগাতে পাতিবলৈ লৈছে। ডাঙৰ ডাঙৰ চিটিবোৰত সাধাৰণতে ৱৰ্ল্ডত 4টা মাৰাথন মানে খুব পপুলাৰ, যিটো কয় লণ্ডন মাৰাথন, বাৰ্লিন মাৰাথন, পেৰিছ মাৰাথন, মস্কো মাৰাথন। চ' প্ৰত্যেক এখন আমাৰ যেনেকৈ ইণ্ডিয়াত এটা খুব ফেমাছ হৈছে টাটা মুম্বাই মাৰাথন। টাটা মুম্বাই মাৰাথনত প্ৰায় 50,000 ওচৰা-ওচৰি মানুহে ভাগ লয়। চ' মই এইটোৱে বুজাব বিচাৰিছোঁ যে মাৰাথনটো অকল দৌৰাৰ, যিখিনি প্ৰফেচনেলি দৌৰে, ধৰক ল'ৰা ছোৱালী যেনেকৈ কোনোবাই বেডমিণ্টন খেলে, কোনোবাই ফুটবল খেলে, তেনেকৈ অকল দৌৰাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে নহয়। ইয়াত চবেই পাৰ্টিচিপেট কৰে, মানে কমন মানুহ। কোনোবাই ধৰক, আমি সেইকাৰণে 5 কিলোমিটাৰ ইভেণ্টটো কৰিছোঁ। আৰু এইটো এনেকুৱা ধৰণৰ নহয় যে অকল দৌৰিবই লাগিব। কোনোবাই মন গৈছে এইবোৰতে সাধাৰণতে 5 কিলোমিটাৰ খোজো কাঢ়ে, খুব খৰকৈ খোজকাঢ়ে, কোনোবাই 10 কিলোমিটাৰ খোজকাঢ়ে, 21 কিলোমিটাৰ খোজকাঢ়ি কমপ্লিট কৰে। চ' এই বস্তুটো মানে এইটো এটা হেল্থ কনচিয়াছ আনিবৰ কাৰণে আমি পাতিছোঁ, যাতে এটা আৰু চবৰে নিজৰ এটা চেল্ফ মটিভেশ্যন আৰু চেল্ফ মানে এচিভমেণ্ট, মানে এনেকুৱা ধৰণৰ কথা। ধৰক কোনোবাই ডেইলি 2 কিলোমিটাৰকৈ খোজকাঢ়ে, ডেইলি 2 কিলোমিটাৰ 3 কিলোমিটাৰ খোজকাঢ়ে। চ' তেওঁ দেখিছে যে এনেকুৱা ধৰণৰ ইভেণ্ট এটা পাতিছে, গতিকে তেওঁ আজি হয়তো এমাহমানৰ পৰা তেওঁ ইয়াৰ কাৰণে ৰেডি হৈছে যে নহয়, মইতো 3 কিলোমিটাৰ খোজকাঢ়োঁ, মই 5 কিলোমিটাৰো খোজকাঢ়িব পাৰিম। এতিয়া ধৰক তেওঁ যেতিয়া 5 কিলোমিটাৰ এইবছৰ খোজকাঢ়িব, ফিনিছ কৰিব টাইমত, তেতিয়া তেওঁ অহা বছৰ ভাবিব যে অহা বছৰ যদি হয় মই 10 কিলোমিটাৰ কাৰণে টাৰ্গেট কৰিম। চ' এইটো চেল্ফ মটিভেশ্যন, চেল্ফ এচিভমেণ্ট হয় এনেকুৱা ধৰণৰ এটা ইভেণ্টে সাধাৰণতে। আৰু গোটেইখিনি বস্তু ধৰক অকণমান এটা ছ'চিয়েল বণ্ডিঙো থাকে, মানে মানুহখিনি লগ হয় যেতিয়া। এনেই আপোনালোকে দেখিব খোজকাঢ়িবলৈ আহিলে ধৰক মানুহ গোট খায়, তেওঁলোকে এটা খোজকঢ়া মানুহৰে এটা হেৰি হয়, মানুহখিনিৰ মাজত কথা বতৰা হয় বা হেৰি হয়। এইটো এটা ছ'চিয়েল বণ্ডিং হয়। চ' গতিকে অকল প্ৰফেচনেলি দৌৰা বা তেনেকুৱা ল'ৰা ছোৱালী বাদ দিও যিকোনো বয়সৰ, সেইকাৰণে আমি কেটেগৰী কৰিছোঁ। আমি টোটেল 4টা এজ কেটেগৰী, আমাৰ 4টা কেটেগৰী কৰিছিলোঁ। 18ৰ পৰা 30 বছৰ 1 দিনৰ পৰা 45 বছৰলৈ ছেকেণ্ড কেটেগৰী, 45 বছৰ 1 দিনৰ পৰা 60লৈকে থাৰ্ড কেটেগৰী, আৰু 60 ওপৰখিনি এটা কেটেগৰী। আৰু প্ৰত্যেকটো কেটেগৰীৰে মেল ফিমেল থাকিব। আৰু কিন্তু খুব ৰাইজৰ খুব মানে কল আহিলে যে 18 বছৰ তলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণেও লাগে। চ' সেইকাৰণে আমি 10ৰ পৰা 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণেও এটা কেটেগৰী কৰিলোঁ এতিয়া। তাতো ধৰক 5, 10, 21 কিলোমিটাৰ 3টা কেটেগৰী থাকিব। আৰু আমাৰ 10 কিলোমিটাৰ আৰু 21 কিলোমিটাৰ আমাৰ অল কেটেগৰীতে মেল ফিমেলৰ কাৰণে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজ থাকিব। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। 5 কিলোমিটাৰত খালি কোনো প্ৰাইজ নাথাকে, যিহেতু 5 কিলোমিটাৰ ইভেণ্টটো আমি এটা মানে চাবলৈ গ'লে এটা ফান ৰান হিচাপে কৰিব বিচাৰিছোঁ। ফান ৰান মানে এনেকুৱা চবেই পাৰ্টিচিপেট কৰে, যাতে চবেই 1 কিলোমিটাৰ খোজকঢ়া মানুহো 5 কিলোমিটাৰ যাতে খোজকাঢ়ে, তেনেকুৱা ধৰণৰ এটা ইভেণ্ট কৰিব বিচাৰিছোঁ। আৰু আমি 5 কিলোমিটাৰ যিটো এটা ৰেজিষ্ট্ৰেশ্যন আছে ইয়াত, 5 কিলোমিটাৰৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যন চাৰ্জেছ 500 টকা, 10 কিলোমিটাৰ আৰু 21 কিলোমিটাৰৰ কাৰণে 700 টকা।
আৰু ৰেজিষ্ট্ৰেশ্যনটোনো কিহৰ কাৰণে লৈছোঁ সেইটোও আপোনালোকক কৈছোঁ। আৰু এটা কথা কওঁ যে ৰেজিষ্ট্ৰেশ্যন নোলোৱাকো কোনো পইচা নিদিয়াকো খোজকাঢ়িব পাৰিব। কোনো কথা নাই যে তেওঁ ৰেজিষ্ট্ৰেশ্যন ল'লেহে যে আমাৰ ইয়াত খোজকাঢ়িব পাৰিব, তেনেকুৱা কথা নাই। কোনোবা ওলাই আহিলেই হ'ল, খালি আমি ৰেজিষ্ট্ৰেশ্যনত যিটো দিয়া টি চাৰ্ট আৰু মেডেলটো তেওঁলোকক নিদিওঁ। মানে আমি কি কৰিছোঁ, ধৰক কোনোবাই মই উঠি দিছোঁ, এইটো বেয়া নাপাব, ধৰক 5 কিলোমিটাৰ কাৰণে ৰেজিষ্টাৰ কৰিছে, তেওঁ ধৰক এই টি চাৰ্টটো তেওঁ পাব। তেওঁ যেতিয়া ৰেজিষ্টাৰ কৰে তেওঁ নিজৰ টি চাৰ্টৰ মানে চাইজটো দিব লাগিব, অনলাইনত বা অফলাইনত যিখিনি কৰি আছে। আৰু এইটো টি চাৰ্ট খুব ভাল টি চাৰ্ট দিয়া হৈছে, আৰু ইয়াৰ বেগটো এনেকুৱা থাকিব, এইটো থাকিব টি চাৰ্ট, ড্ৰাই ফিট টি চাৰ্ট বুলি কয় এইটো সাধাৰণতে। এনেকুৱা এটা টি চাৰ্ট ধৰক যথেষ্ট অলপ কষ্টলি হয়। এইটো টি চাৰ্ট আমাৰ দিয়া হৈছে, লগত এই মেডেলটো আহিব, এই মেডেলটো আহিব লগত, মানে সেই কিটটোৰ লগতে আহিব মেডেলটো, এটা বেগ এটা আহিব, এইটোৰ লগত এনেকৈ এটা আহে আৰু তাৰ লগত ধৰক চকলেট বা কিবা তেনেকুৱা এনাৰ্জি হেৰি এটা আহে। আৰু এই আমি এই কেবটো কৰা হৈছে, এইটো ফ্ৰী, যিয়ে আহিলেও পাৰ্টিচিপেট কৰিব আহিলে তেওঁলোকে কেব এটা পাব। ৰেজিষ্টাৰ কৰিব নালাগে, তাৰ কাৰণে তেওঁ খালি নামটো দিব লাগিব, তেওঁ জাষ্ট আহি দৌৰিলে হ'ল। এইটো হয়। আৰু ইয়াত আমি আৰু এটা কৰা হৈছে কি, আমি ইয়াত যিটো এই যে মাৰাথনত আপোনালোকে দেখিছে ইয়াত যে এখন বিপ এখন আহে, যে কাগজ এখন আহে, চ' আমি ইয়াত আপোনালোকক দিয়া হৈছে যে এইটো চাওকচোন, টি চাৰ্ট ফিনিচাৰ মেডেলটো হৈ গ'ল। আৰু এইটো যিটো চিট বেছ টাইমিং চলিউশ্যন, এইটো মানে কি হৈছে, সাধাৰণতে আজিকালি আপোনালোকে হয়তো শুনিছে এই পুলিচ চুলিচৰ যিটো ট্ৰেইনিংটো হয়, তাতো ধৰক তেওঁলোকে তেনেকুৱা চিপ এটা থাকে, আপোনাৰ এই বগা যিখন যে আছে সেইখন, তাতে ভিতৰৰ ফালে চিপ এটা থাকিব। এতিয়া আমাৰ য'ত ষ্টাৰ্টিং গেটখনত এটা টাইমিং চলিউশ্যন এটা লগোৱা থাকিব, মানে তাত মেচিন এটা থাকিব, সেই চিপটো যিটো কাউণ্ট কৰিব। এতিয়া 10 কিলোমিটাৰ আৰু যি 21 কিলোমিটাৰ দৌৰিব, তেওঁলোকে আমাৰ ৰুটটো হ'ব ধৰক ষ্টেডিয়ামৰ পৰা গৈ বৰুৱা চাৰিআলিদি গৈ আমাৰ নেশ্যনেল হাইৱে আপুনি চিধা ISBT হৈ যাব। এতিয়া 10 কিলোমিটাৰ দৌৰাখিনি মোটামুটি ঢাপ কটাৰ ওচৰত 5 কিলোমিটাৰ কমপ্লিট হয়, তাৰপৰা ঘূৰি আহিব। এতিয়া তেওঁ যেতিয়া চিপটো থাকিব, তেওঁ সেই 5 কিলোমিটাৰ যি গেট এখন থাকিব, আমাৰ তাত গেট বুলি বা এটা মেচিন থাকিব তাতে লগোৱা, সেইটো তেওঁ এইটো ৰেজিষ্টাৰ কৰিব লাগিব। যদি তেওঁ ৰেজিষ্টাৰ নকৰে, মানে তাত যদি ঘূৰি নাহে, তেতিয়াহ'লে তেওঁ আহি ডেট কমপ্লিট কৰিলেও তেওঁ সেইটো ডিজিটেলি তেওঁ সেইটো হেৰি নহ'ব, তাৰমানে কোৱালিফাইড নহ'ব। চ' সেইটো প্ৰথমবাৰৰ কাৰণে এইটো ৰেজিষ্টাৰ কৰিব লাগিব। যদি তেওঁ ৰেজিষ্টাৰ নকৰে, মানে তাত যদি ঘূৰি নাহে, তেতিয়াহ'লে তেওঁ আহি ডেট কমপ্লিট কৰিলেও তেওঁ সেইটো ডিজিটেলি তেওঁ সেইটো হেৰি নহ'ব, তাৰমানে কোৱালিফাইড নহ'ব। চ' সেইটো প্ৰথমবাৰৰ কাৰণে এইটো অঞ্চলত কৰা হৈছে। সাধাৰণতে উজনি অসমত ধৰক নুমলীগড়েও পাতে, অল ইণ্ডিয়াও পাতে, কিন্তু কোনেও সেই চিপ বেছ চলিউশ্যনটো কোনেও কৰা নাই। এইটো ধৰক ইণ্টাৰনেশ্যনেল যিটো ষ্টেণ্ডাৰ্ড হয়, বা সেইটোত চবেই সেইটো যিখিনি আপোনাৰ ধৰক, এতিয়া মই আপোনালোকক অলপ দিনৰ আগতে ক'লোঁ যে টাটা মুম্বাই মাৰাথন বা দিল্লী হাফ মাৰাথন হয়। চ' এতিয়া আপুনি টাটা মুম্বাই মাৰাথন যদি পাৰ্টিচিপেট কৰিব লাগে, তেতিয়াহ'লে আপুনি এনেকুৱা নিচিনা এটা মাৰাথন, ধৰক আমাৰ যিটো হাফ মাৰাথন এটা 21 কিলোমিটাৰ 3 ঘণ্টাত কমপ্লিট কৰা চাৰ্টিফিকেটখন আপলোড কৰিলেহে আপুনি তাৰ কাৰণে আপুনি এলিজিবল হ'ব। মানে টাটা মুম্বাই মাৰাথন যদি আপুনি খেলিবলৈ হয়, তেতিয়াহ'লে তেওঁলোকৰ এলিজিবিলিটি হৈছে কি, আপুনি 3 কিলোমিটাৰত এটা হাফ মাৰাথন কমপ্লিট কৰিব লাগিব। কিন্তু সেইটো এই এনেকুৱা টাইমিং বেছ চলিউশ্যন থকা ইভেণ্ট হ'ব লাগিব। টাইমিং বেছ যদি চলিউশ্যন থকা ইভেণ্ট নহয়, তেতিয়াহ'লে সেইটো এলিজিবল নহয় তাৰমানে। চ' গতিকে কেতিয়াবা কি হৈছিলে, আগতে টাটা মুম্বাই মাৰাথন বা তেনেকুৱা পাৰ্টিচিপেট কৰিবৰ কাৰণে মানুহে গুৱাহাটী বা ক'ৰবাত তেনেকুৱা ইভেণ্ট এটা পাৰ্টিচিপেট কৰিবলৈকে যাব লগা হয় এলিজিবল হ'বৰ কাৰণে। চ' এইটো অলপ এটা ইয়াৰ কাৰণে সুবিধা হ'ব এইটো অঞ্চলত, এইটো কাৰণে। চ' সেইটোৱে আমি কৈছোঁ যে অলপ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ সেইখিনি আমি কৰিছোঁ যোগাৰ। চ' বাকী প্ৰাইজ মানি আমি প্ৰত্যেকটো আমি মোটামুটি 1.5 লাখ টকা টোটেল প্ৰাইজ মানি ঠিক কৰিছিলোঁ, কিন্তু এতিয়া মানে আমি 18 বছৰ তলৰ কেটেগৰীখিনি বঢ়াই দিয়াৰ কাৰণে সেইটো প্ৰায় 2 লাখমান টকা হ'বগৈ টোটেল প্ৰাইজ মানি, চব মিলাই। মানে প্ৰত্যেকটো এজ, কাৰণ আমি ধৰি লওক আপুনি এতিয়া 10 কিলোমিটাৰ ধৰক 10 কিলোমিটাৰ ধৰক আপোনাৰ প্ৰত্যেকটো এজ গ্ৰুপৰ কাৰণে থাকিব। 30 বছৰৰ পৰা 45 বছৰৰ কাৰণেও ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড থাকিব, 18 পৰা 30লৈও থাকিব, 45 পৰা 60লৈও থাকিব। প্ৰত্যেকটো এজ কেটেগৰীত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড থাকিব। মেল ইভেন ফিমেলৰ কাৰণেও থাকিব, লেডিজৰ কাৰণেও থাকিব। ধৰক 60 ওপৰত ধৰক যদি 3গৰাকীও আহে, 3গৰাকীয়ে যদি কমপ্লিট কৰে, 3গৰাকী ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাব। গতিকে তেনেকুৱা যে হেৰি নাই। চ' আমি সেইখিনি প্ৰাইজ মানিখিনি প্ৰায় 1.5 লাখ টকা আমি এনাউন্স কৰিছিলোঁ, কিন্তু আমি এতিয়া অলপ বঢ়াব লগা হ'ল। প্ৰায় টোটেল প্ৰাইজ মানিটো আমি 2 লাখ টকা দিবগৈ লাগিব, 2 লাখ টকাতকৈ বাঢ়িবই অলপমান।
আৰু প্ৰত্যেকটো কেটেগৰীত সেইকাৰণে বহুত বেছি প্ৰাইজ মনি নহয় নমিনেল প্ৰাইজ মনি ফাৰ্ষ্ট প্ৰাইজ মনি সাধাৰণতে 7-8,000 মান হ'ব কাৰণ আমি টোটেল যদি আপুনি চাই প্ৰায় 48টা প্ৰায় 60টামান প্ৰাইজ দিব লাগিব মানে প্ৰাইজ মনি দিব লাগিব 60টামান বেলেগ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তেনেকৈ দিব লাগিব আৰু যিখিনিয়ে কমপ্লিট কৰা এটা ফিনিচাৰ চাৰ্টিফিকেটখন আহিব এতিয়া 10 কিলোমিটাৰ 21 কিলোমিটাৰৰ কাৰণে আপোনালোকৰ ধৰক যিটো টাইমিং চাৰ্টিফিকেট বুলি কৈছোঁ আমি ইয়াত টাইমিং চাৰ্টিফিকেট কৈছোঁ সেই টাইমিং চাৰ্টিফিকেটখন আহিব আমি এখন ডিজিটেলি অনলাইনত আমি মানে সেইটো অনলাইনত ৱেবছাইটতে পাব আমি এখন প্ৰিণ্ট আউট উলিয়াই সেই চাৰ্টিফিকেটখন দিম ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম